আসসালামু আলাইকুম। আজি মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ তেলৰ পিঠা আৰু এইটো একদম ইজি আৰু সিম্পল ৰেচিপি হয়। কেনেকৈ বনাইছোঁ মই তাকে শ্বেয়াৰ কৰিম আৰু এইটো আপুনি ঘৰতে মৰ্নিং ব্ৰেকফাষ্টত বনাব পাৰে। বহুত টেষ্টি ৰেচিপি হয়। এইটো বনাবলৈ প্ৰথমতে মই পানী গৰম কৰি ল'ম। পানী বহাইছোঁ পেনত, চচপেন এটাত, আৰু ইয়াত পানীখিনি গৰম হোৱাৰ লগে লগে মই দিম তাতে গুড়খিনি গলাই ল'ম। মানে মই গোটা গুড় এটা দি দিছোঁ 50 গ্ৰাম মানৰ গুড় এটা দি পেলাই পানীখিনি উতল অহাৰ লগে লগে গুড়খিনি গলি যাব। তো মই সেইকাৰণে গোটাকৈ দি দিছোঁ। তো গুড়খিনি লাহে লাহে গলিব ধৰিছে, পানীখিনি পূৰা উতল আহি গৈছে আৰু গুড়টো অলমষ্ট গলিছে আৰু অলপ আছে, সেইখিনি গলি যাব এতিয়া। তো গুড়খিনি যেনেকৈ গলি যাব পানীখিনি মই মানে নমাই থ'ম ঠাণ্ডা অলপ হ'ব কাৰণে। এতিয়া বাচন এটা লৈছোঁ, তাতে দিম 1.5 বাটি চাউলৰ গুড়া, ৰাইচ পাউডাৰ, আৰু এতিয়া পানীখিনি চেকেনেৰে চেকি গুড়ৰ পানীখিনি ইয়াত মিক্স কৰিম। অলপকৈ দিম, বেছি নিদিওঁ। প্ৰথমে অলপ দিছোঁ, তাৰপিছত চামুচেৰে ভালকৈ মিক্স কৰিছোঁ। এতিয়া আৰু অলপ দিব লাগিব ইয়াতে, আকৌ এবাৰ দিছোঁ। এনেকৈ অলপকৈ দিলে কি হয়, বস্তুটো মিলাতে সহজ হয় আৰু বেছি ভালকৈ মিলে, আৰু সেইকাৰণে অলপকৈ দিব লাগে। তো এনেকৈ দি ল'লোঁ। এতিয়া বাকীখিনি পানীও এনেকৈ দি ল'ম, আৰু অলপ লাগিব ইয়াতে। একদম বেছি গিলা কৰিব নালাগে, তেতিয়া মানে কি হয় আপোনাৰ বস্তুটো ফুলি নাহে, একদম চেপেটাকৈ হ'ব। তো অলপ ফুলা বনাবৰ কাৰণে বস্তু মানে ভিতৰটো ডাঠ হ'ব লাগে অলপ। তো এইখিনি মোৰ হৈ গ'ল। এইখিনি মই ভালকৈ চামুচখনেৰে লৰাই ওপৰ তল কৰি পেলাই এতিয়া ইয়াতে এড কৰিম চফ অলপমান। আপুনি এইটো অপশ্যনেল দিবও পাৰে, যিবিলাকে বেয়া পায় নিদিলেও হয়। তো এনেকৈ এতিয়া ভালকৈ লৰাই লৈছোঁ। ইয়াক ঢাকন এখনেৰে অলপ দেৰি মই ঢাকি থৈ দিম। এতিয়া ৰেডি কৰিম মই তেল। কেৰাহীত তেল দি পেলাই তেল গৰম কৰি ল'ম। তো এইটো সৰিয়হৰ তেলত বনাইছোঁ মই। ৰিফাইন তেলটো বনাব পাৰি, কিন্তু ৰিফাইন তেলত দিলে কি হয়, বস্তুটো ব্ৰাউনটো নাহে, কালাৰটো বগা হয়। সেইকাৰণে সৰিয়হৰ তেলত দিলে বেছি ভাল হয় বুলি কয় আৰু। তো এনেকৈ মই সৰুকৈ দি লৈছোঁ। আৰু এইটো মিডিয়াম ফ্লেমত, প্ৰথমে হাই ফ্লেমত দিছিলোঁ। মিডিয়াম ফ্লেমত নহ'লে কি হয়, এইটো গুড় থকাৰ কাৰণে বস্তুটো কালাৰ বেছি হৈ যায় আৰু এনেকুৱা লাগে যে দেখিবলৈ জ্বলি গৈছে। তো সেইটো কালাৰটো নহ'ব কাৰণে, জ্বলা কালাৰটো নহ'বৰ কাৰণে মিডিয়াম ফ্লেমত বনালে অকল ব্ৰাউন কালাৰটোহে হয়। চব এনেকৈ ব্ৰাউন কালাৰত হৈ যায়। তো এনেকৈ মই বাকীখিনিও বনাই ল'ম। তো এনেকৈ লাহেকৈ দিছোঁ, নিজে ৰাউণ্ডটো আহি যায়। তো এনেকৈ দি ল'লোঁ। এতিয়া এনেকৈ দি পেলাই এতিয়া আকৌ গেছটো মিডিয়াম ফ্লেম কৰি পেলাই ফ্ৰাই কৰি ল'ম। অলপ সময় ভালকৈ ফ্ৰাই কৰিব লাগে, আৰু ভিতৰখিনি কেঁচা থাকি যাব। ফুলি আহিলে মানে পকি যায় আৰু বস্তুটো। প্ৰথমে দিওঁতে চেপেটা হৈ থাকে, আৰু দিয়াৰ পাছত নিজে বস্তুটো ফুলি যায় তেলত গৈ পেলাই। তো তেতিয়া গোটেইখিনি ভিতৰখিনি পকি আহে। আৰু এনেকৈ জাৰ এটা লৈ লৈছোঁ যাতে তেলখিনি বস্তুটোৰ পৰা নামি যায়, সেইকাৰণে এনেকৈ নমাই দিছোঁ। তো এই আছিলে মোৰ আজিৰ তেল পিঠা ৰেচিপি। বহুত ইজি আৰু টেষ্টি ৰেচিপি হয়। এইটো মৰ্নিং ব্ৰেকফাষ্টত বনাব পাৰে, একদম পটাপট হৈ যায় যদি ৰাতি আপুনি বস্তুখিনি ৰেডি কৰি থৈ দিয়ে বা ঢাকি থৈ দিয়ে বনাই পেলাই ভিতৰটো, আৰু ৰাতিপুৱা বনাই। তো বহুত এটা সহজ ৰেচিপি হয় আৰু বহুত সোনকালেও হৈ যায়। তো এয়া আছিলে মোৰ আজিৰ ৰেচিপি চাব, কেনেকুৱা লাগিছে জনাব। নেক্সট ভিডিঅ'ত লগ পাওঁ, তেতিয়ালৈকে বাই।